নমস্কাৰ। প্ৰথমেই মই প্ৰদীপ দহোতীয়াই অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰতিভাৰ সন্ধানত এক অবিৰত যাত্ৰাৰ গোট শিল্পীৰ পৃথিৱীৰ সংস্কাৰ। অসমৰ বিভিন্ন স্থানত সাংস্কৃতিক অনুৰাগীৰ মাজত লুকাই থকা প্ৰতিভাক জনমানসত উলিয়াই অনাৰ লক্ষ্যৰে এই গোটটোৱে ইতিমধ্যে বিভিন্ন গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পীৰ চিৰসেউজ গীতসমূহৰ অনলাইন প্ৰতিযোগিতাৰ আয়োজন কৰি আছে। মোৰ এই সৌভাগ্য, এইবাৰ তেওঁলোকে মোৰ গীতসমূহৰ এখনি সদৌ অসম ভিত্তিক প্ৰতিযোগিতা পাতিবলৈ মনস্থ কৰিছে। সেই উপলক্ষে উদ্যোক্তাসকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল প্ৰতিযোগী মোৰ গীতৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক, তেওঁলোকক মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। তেওঁলোকে সংগীত সাধনাৰ দ্বাৰা যাতে একোটি উজ্জ্বল নক্ষত্ৰ হৈ সমাজত জিলিকিব পাৰে, তাৰেই কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম অনিল কুমাৰ ভট্টাচাৰ্য। মই প্ৰথমেই শিল্পীৰ পৃথিৱী সংস্কাৰৰ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ভইচ অফ লখিমপুৰ প্ৰতিযোগিতাত বিচাৰকৰ দায়িত্ব দিয়াৰ কাৰণে মই তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই সকলো প্ৰতিযোগী বা অংশগ্ৰহণকাৰীলৈ মই ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। শিল্পীৰ পৃথিৱী সংস্কাৰে বিভিন্ন প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বা গীতৰ অনুৰাগীসকলৰ কাৰণে এটা সুন্দৰ মঞ্চ তৈয়াৰ কৰিবৰ কাৰণে তেখেতসকলে অহৰহ প্ৰচেষ্টা চলাই আহিছে। তাৰ কাৰণে তেখেতসকল ধন্যবাদাৰ্হ আৰু সাধুবাদ যোগ্য। কাৰণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটোৱেই মূল কথা নহয়, ইয়াৰ লগতে এই অসমীয়া সুন্দৰ সোণসেৰীয়া গীতসমূহ উপভোগ কৰাৰ কাৰণে এক সুন্দৰ মঞ্চ, এক সুন্দৰ পৰিৱেশ গঢ়ি তোলা অতি প্ৰয়োজন। আৰু সেইকাৰণে এই ক্ষেত্ৰত শিল্পীৰ পৃথিৱী সংস্কাৰে যথেষ্ট কাম কৰিছে আৰু তেখেতসকল এই প্ৰচেষ্টাত আৰু অধিক সফল কাম হ'ব বুলি মই আশাবাদী। এইখিনিতে মই প্ৰতিযোগীসকলক বা প্ৰতিযোগীসকলৰ অভিভাৱক, শিক্ষক বা উপদেশক, মেণ্টৰ বুলি আমি যাক কওঁ, তেখেতসকললৈ আমাৰ এটা বিনম্ৰ এটা পৰামৰ্শ যে গীত নিৰ্বাচন কৰোঁতে প্ৰতিযোগীসকলৰ আয়ত্তত থাকিব পৰা গীত আৰু সেই গীতৰ লগত সম্পৰ্কিত যিটো স্কেল, সেই স্কেলটো যাতে তেওঁলোকে নিৰ্বাচন কৰে। আৰু সেই নিৰ্বাচন কৰাৰ সময়ত ছাত্ৰ ছাত্ৰী বা প্ৰতিযোগীগৰাকীৰ সীমাবদ্ধতাৰ প্ৰতি কিন্তু নজৰ ৰখাটো যথেষ্ট প্ৰয়োজনতকৈ অধিক উচ্চ স্কেলত গোৱা এনেকুৱা ধৰণৰ কিছুমানে সদায় ছাত্ৰ ছাত্ৰীসকলক বা প্ৰতিযোগীসকলক বিমূৰত পেলোৱা আমি দেখিবলৈ পাওঁ। গতিকে এই ক্ষেত্ৰত অকণমান সচেষ্ট হোৱা প্ৰয়োজন। আৰু বিশেষকৈ অসমীয়া শব্দবিলাকৰ যিটো উচ্চাৰণ, এই গীতৰ মাজত অসমীয়া ভাষাৰ এটা কালিকা সোমাই থাকে। এই কালিকাটো যাতে লোপ নাপায়, এই কালিকাটোৰ প্ৰতি আচলতে অধিক মনোযোগী আৰু আগ্ৰহী হোৱাটো মই প্ৰয়োজন বুলি অনুভৱ কৰোঁ। এইখিনিয়ে মই ছাত্ৰ ছাত্ৰীসকলক ক'লোঁ যে ছাত্ৰ ছাত্ৰীসকল বা প্ৰতিযোগীসকল, তোমালোক হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। তোমালোকে সুন্দৰ গাইছা, যথেষ্ট ভাল গাইছা। আমাৰ নিৰ্বাচন কৰোঁতে আমাৰ যথেষ্ট কষ্ট হৈছে, কিন্তু তথাপি আমি আমাৰ দায়িত্বটো পালন কৰিবই লাগিব। এই অসমীয়া সুন্দৰ সোণসেৰীয়া গীতসমূহ উপভোগ কৰাৰ কাৰণে এক সুন্দৰ মঞ্চ, এক সুন্দৰ পৰিৱেশ গঢ়ি তোলা অতি প্ৰয়োজন। আৰু সেইকাৰণে এই ক্ষেত্ৰত শিল্পীৰ পৃথিৱী সংস্কাৰে যথেষ্ট কাম কৰিছে আৰু তেখেতসকল এই প্ৰচেষ্টাত আৰু অধিক সফল কাম হ'ব বুলি মই আশাবাদী। এইখিনিতে মই প্ৰতিযোগীসকলক বা প্ৰতিযোগীসকলৰ অভিভাৱক, শিক্ষক বা উপদেশক, মেণ্টৰ বুলি আমি যাক কওঁ, তেখেতসকললৈ আমাৰ এটা বিনম্ৰ এটা পৰামৰ্শ যে গীত নিৰ্বাচন কৰোঁতে প্ৰতিযোগীসকলৰ আয়ত্তত থাকিব পৰা গীত আৰু সেই গীতৰ লগত সম্পৰ্কিত যিটো স্কেল,
সেই স্কেলটো যাতে তেওঁলোকে নিৰ্বাচন কৰে আৰু সেই নিৰ্বাচন কৰা সময়ত ছাত্ৰ ছাত্ৰী বা প্ৰতিযোগীগৰাকীৰ সীমাবদ্ধতাৰ প্ৰতিও কিন্তু নজৰ ৰখাটো যথেষ্ট প্ৰয়োজনতকৈ অধিক উচ্চ স্কেলত গোৱা বা এনেকুৱা ধৰণৰ কিছুমানে সদায় ছাত্ৰ ছাত্ৰীসকলক বা প্ৰতিযোগীসকলক বিমূৰত পেলোৱা আমি দেখিবলৈ পাওঁ। গতিকে এই ক্ষেত্ৰত অকণমান সচেষ্ট হোৱা প্ৰয়োজন আৰু বিশেষকৈ অসমীয়া শব্দবিলাকৰ যিটো উচ্চাৰণ, এই গীতৰ মাজত অসমীয়া ভাষাৰ এটা কালিকা সোমাই থাকে। এই কালিকাটো যাতে লোপ নাপায়, এই কালিকাটোৰ প্ৰতি আচলতে অধিক মনোযোগী আৰু আগ্ৰহী হোৱাটো মই প্ৰয়োজন বুলি অনুভৱ কৰোঁ। এইখিনিয়ে মই ছাত্ৰ ছাত্ৰীসকলক ক'লোঁ যে ছাত্ৰ ছাত্ৰীসকল বা প্ৰতিযোগীসকল, তোমালোক হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। তোমালোকে সুন্দৰ গাইছা, যথেষ্ট ভাল গাইছা। আমাৰ নিৰ্বাচন কৰোঁতে আমাৰ যথেষ্ট কষ্ট হৈছে, কিন্তু তথাপি আমি আমাৰ দায়িত্বটো পালন কৰিবই লাগিব। আৰু সেইকাৰণে আমি এই নিম্ন শাখাৰ যিটো প্ৰতিযোগিতা, তাৰ পৰা আমি 20 গৰাকী প্ৰতিযোগী আমি নিৰ্বাচন কৰিছোঁ। পৰি বৰুৱা, সম্ৰাজ্ঞী কাশ্যপ, দৰ্শিতা বৰুৱা, দেৱাংগী কাশ্যপ, ৰূপিনী বৰা, প্ৰিয়াঞ্চী বৰ্মন, অনুষ্কা বৰা, বাগ্মিতা শইকীয়া, কৃষ্টিকন্যা শইকীয়া, প্ৰজ্ঞান প্ৰতিম ফুকন, ধ্যানশীষ বৰা, শ্ৰুতি মাধুৰ্য, প্ৰিয়ক্ষা সত্যেন চৌধুৰী, অভিলাষা বৰ্মন, কৌশিকী হাজৰিকা, ময়ূৰ বুঢ়াগোহাঁই, বিক্ৰম বৰুৱা, সমৃদ্ধি বৰুৱা, অধিৰাজ হাজৰিকা আৰু ভায়লিনা ডেকা। আমি আটাইলৈকে আমাৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পুনৰবাৰ শিল্পীৰ পৃথিৱী সংস্কাৰৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ। ভইচ অফ লখিমপুৰৰ দ্বিতীয় ৰাউণ্ড প্ৰতিযোগিতাৰ বিচাৰক হিচাপে মোক মই দিবাকৰ বৰা আৰু অনিল ভট্টাচাৰ্যদেৱক দায়িত্ব দিছোঁ বিচাৰক হিচাপে গীতসমূহ চাবলৈ। আমি দুয়োগৰাকীয়ে গীতসমূহ শুনি ফলাফলৰ তালিকা প্ৰস্তুত কৰিছোঁ। মোক যিহেতু উচ্চ শাখাৰ ফলাফলৰ তালিকা ভিডিঅ' কৰি দিয়াৰ বাবে কৈছিল, সেইকাৰণে মই দিবলৈ লৈছোঁ। খ শাখাৰ মুঠ 16 গৰাকী প্ৰতিযোগীৰ পৰা আমি 12 গৰাকী নিৰ্বাচন কৰিছোঁ। ইয়াতে 2 গৰাকী প্ৰতিযোগীক আমি আগ্ৰহী প্ৰতিযোগী হিচাপেও বিবেচনা কৰি তৃতীয় ৰাউণ্ডলৈ তেওঁলোকক নিৰ্বাচন কৰিছোঁ। কুঁৱলী ৰঞ্জনী দত্ত লখিমপুৰ, ঋতুৰাজ শৰ্মা কামৰূপ মেট্ৰ', অন্বেষা কাঞ্চন বৰা তেজপুৰ শোণিতপুৰ, অনন্যা মহন্ত শিৱসাগৰ, নিমীক্ষা প্ৰিয়ম গগৈ ধেমাজি, শালিনী দুৱৰা তেজপুৰ শোণিতপুৰ, ৰিবা আমিন বৰপেটা, জ্যোতিৰাদিত্য ৰাজ কোঁৱৰ শিৱসাগৰ, চন্দ্ৰমল্লিকা তেজপুৰ শোণিতপুৰ, নৰেন পূজাৰী যোৰহাট, অয়ন নিবিড় কৌশিক লখিমপুৰ, শিল্পী শিখা পাঠক বৰপেটা। তেওঁলোকক মই তৃতীয় ৰাউণ্ডৰ বাবে আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ভইচ অফ লখিমপুৰে আমাক বিচাৰক হিচাপে এই গধুৰ দায়িত্ব দিছে। আমি যতদূৰ সম্ভৱ পালন কৰিব চেষ্টা কৰিলোঁ। তেওঁলোককো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি ইমানতে ফলাফল ঘোষণাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ।